দায়িত্ব নিদিয়াৰ সমস্যা। কিয় মেনেজাৰসকলে সকলো নিজে কৰে, আনক কৰিবলৈ নিদিয়ে? যদি আপুনি 2 সপ্তাহৰ বাবে অফিচলৈ নাহে, ছুটী লৈ যায়, ক'ৰবালৈ যায়, তেতিয়া আপোনাৰ টীমে কি কৰিব? যদি উত্তৰটো সকলো মোৰ বাবে ৰৈ থাকিব, তেনেহ'লে আপোনাৰ ডেলিগেশ্যন ডেফিচিট আছে। 3টা কাৰণ যাৰ বাবে মেনেজাৰ এজনে আনক কাম ডেলিগেট নকৰে। 1 নম্বৰ, মোৰ দৰে কোনেও কাম নকৰে, কৰিব নোৱাৰে। 2 নম্বৰ, নিজে কৰাটো বেছি সোনকালে ফাষ্ট বেগেৰে হয়। 3 নম্বৰ, ভুল হ'লে মোৰ দুখ হ'ব। 3টা কাৰণ সঁচা যেন লাগে, কিন্তু 3টা কাৰণ আপোনাৰ লিডাৰশ্বিপৰ সাংঘাতিক ক্ষতি কৰিছে। 3টা শ্বিফ্টে আপোনাক সহায় কৰিব। প্ৰথম, ফলাফল ডেলিগেট কৰক, মেথডটো নহয়। এনেকৈ কৰিবা বুলি ক'ব নালাগে, এই ৰিজাল্টটো লাগে, তুমি কেনেকৈ কৰিবা সেইটো তোমাৰ কথা, এনেকৈ কওক। দ্বিতীয়, এতিয়া নিজে কৰিলে সদায় নিজে কৰিব লাগিব। 1 ঘণ্টা খৰচ কৰি শিকালে প্ৰতি সপ্তাহতে আপোনাৰ নিজৰ 1 ঘণ্টা বাচিব। তৃতীয়, ছেফটি নেট ৰাখিহে ডেলিগেট কৰক। কি বিচাৰে স্পষ্টকৈ কওক, মাজে মাজে কিছুমান চেক পইণ্ট ৰাখক আৰু ছাপোৰ্ট প্ৰয়োজনীয় হ'লে ছাপোৰ্ট কৰক। ফলাফলৰ বাবে আপুনি একাউণ্টেবল, তেওঁলোকে কামটো এক্সিকিউটহে কৰে। এই সপ্তাহত যোৱা 5 দিনৰ কামবোৰ লিখি লওক। যিটো কাম কোনোবা টিম মেম্বাৰ এজনে কৰিব পাৰিব বুলি ভাবে, সেইটো চাৰ্কুল কৰক। সেই লিষ্টৰ পৰা এটা কাম এই সপ্তাহত আপোনাৰ তলৰ টিমৰ কোনোবা এজন মেম্বাৰক কাৰোবাক কৰিবলৈ দিয়ক বা ডেলিগেট কৰক। কমেণ্টত লিখক কি ডেলিগেট কৰিলে।